हेलो एवरीवन আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো তো এইটো ভিডিঅ' হৈ গ'ল আমি মাজুলী যাওঁতে আউনিআটী সত্ৰলৈ যোৱা ভিডিঅ' হেদিনা পাল নামৰ হেখৰটো দিন আছিল আৰু লগতে মেলাও হৈ আছিল সেইকাৰণে ইমান বেছি যে ভিৰ আছিল নহয় আৰু আমি ৰাস্তাটো 1 ঘণ্টামান জামত ফচিবলগীয়া হ'ল আৰু হেয়ে আমি মেইন গেটে দিও সোমাব নোৱাৰিলো কাৰণ হেদিনা ডেইলি বজাৰ হৈ আছিল এয়া হৈ গ'ল মেইন গেটখন আমি শৰ্টকাট এটাই দি আহিব লগা হ'ল আৰু ইয়াতে গেটৰ সন্মুখতে দোকান বহিছিলে তাৰ পৰা আমি চাকি তিনি গছি ললো আৰু এয়া ভিতৰলৈ সোমাই আহিছো এফালে ভোগ দিয়া হৈছিলে ভোগ দিয়াৰ ঠাইটো দেখিছে নহয় কিমান বেছি ভিৰ আমি এয়া সোমাই আহি আছো আৰু এইফালে হৈ গ'ল মেইন সত্ৰৰ নামঘৰ ভাগি আৰু মই চাৰিওফালে এপাক এনে কেমেৰাটো ঘূৰাই লৈছো আৰু দেখাবলৈ চেষ্টা কৰিছো যে পৰিবেশটো কেনেকুৱা লোকাৰণ্য হৈ আছে আৰু এয়া সত্ৰৰ মূল দুৱাৰ মুখতে এনেকে বাহিৰতো চাকি জ্বলাইছে আৰু এইফালে ভিতৰ ভাগতো এনেকে বহুত বন্তি জ্বলাই থোৱা আছিল দেখিছে নহয় আপোনালোকে তো আমি হে চাকি জ্বলাই মিলি এয়া মই সৰু সৰু ক্লিপ কিছুমান কৰি ৰাখিছো কাৰণ গুটি সত্ৰভাগী যেহেতু বহুত ডাঙৰ দেখুৱাটো সম্ভৱ নহয় এয়া হৈছে মণিকূটৰ ভিতৰ চৰা ইয়াতো বহুতে গৈ চাকি জ্বলাইছেগে আৰু এইফালে আমি এতিয়া আহি আছো 1743 ৰ পৰা 1760 ৰ ভিতৰত মানে প্ৰথম যোনটো লাই খুঁটা আছিলে তুলসী গছৰ খুঁটা হৈ সেইভাগে খুব ধুনীয়াকৈ ইয়াত ৰাখি থৈছে তো তাকে এয়া চাইছো আৰু এইফালে যে দেখিছে মানুহৰ ভিৰ ইয়াত আচলতে সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী দেৱ বহি আছে তেওঁৰ ওচৰতো সকলোৱে সেৱা লৈছে আৰু আমি তিনিওটায়ো সেৱা ললো মামা যিহেতু বাহিৰত ৰৈ দিলে আৰু এয়া যে দেখিছে এয়া মিউজিয়াম নিচিনাকে আচলতে ৰাখিছে পীতাম্বৰ দেৱ গোস্বামী দেৱক এতিয়ালৈকে যিমানবিলাক সন্মান জচাই মানপত্ৰ দিয়া হৈছিল সকলোবিলাক খুব ধুনীয়াকৈ ইয়াত সজাই থোৱা হৈছে তো আজিৰ দিনটো খুব ধুনীয়াকৈ পাৰ কৰিলো ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি থওঁ